অলৰাইট আমি ক্লাছটো আৰম্ভ কৰিবলৈ ওলাইছো সো যিসকলে আমাৰ ক্লাছ আগৰ পৰা চাই আছে তেওঁলোকেতো চাই আছে আৰু নতুনকে যিখিনি আহিছে মই আপোনালোকক জনাব বিচাৰিছো আমাৰ আজিৰ যিটো ক্লাছ আৰু আজিৰ পৰা যিখিনি ক্লাছ আৰম্ভ হ'ব ৰেকৰ্ডেড আৰু লাইভ এই গোটেই ক্লাছখিনি মেইনলি আপোনাৰ গ্ৰেড 4 এক্সামৰ কাৰণে হ'ব আৰু লগতে অসম পুলিচৰ যিসকলে কনষ্টেবলৰ এক্সাম দিম বুলি ভাবি আছে আপোনালোকৰ কাৰণে হ'ব সো অসম পুলিচ আৰু গ্ৰেড 4 ৰ আটাইৰে কাৰণে মই মিক্স কৰি গ্ৰামাৰৰ কোৱেশ্চনছ আৰম্ভ কৰিছো আৰু সেই গ্ৰামাৰৰ কোৱেশ্চনছ বিলাক যদি ভালকে চাই আপোনালোকৰ বহুতখিনি কামত আহিব বুলি মই আশাবাদী কাৰণ ইয়াৰে আগতে আমি যেনেকুৱা ধৰণৰ কোৱেশ্চনছ ডিসকাস কৰিছিলো প্ৰায় তেনেকুৱা ধৰণৰে আহিছে আৰু তাতকে অলপমান ইজি আহিব যদি হে গ্ৰেড 3 ৰ কোৱেশ্চনছ বিলাক চাইছে আপোনালোকে তেতিয়াহলে আপোনালোক অলৰেডি বিশেষভাৱে প্ৰিপেয়াৰ হৈয়ে আছে গ্ৰেড 3 কাৰণে যদি প্ৰিপাৰেচন কৰি আছে গ্ৰেড 4 ৰটো আপোনালোকৰ কাৰণে বহুতখিনি ইজি হৈ যায় গতিকে যোৱাকালিও মোলে ফোন আহিছিলে হাইলাকান্দি ডিস্ট্ৰিক্টৰ পৰা গতিকে বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা চাই আছে ষ্টুডেন্টস বিলাকে গতিকে যিসকলে আপোনালোকে আমাৰ গ্ৰেড 3 ৰ ক্লাছখিনি চাইছে আপোনালোকৰ কাৰণে ইজি আৰু যিসকল নতুনকে আহিছে গ্ৰেড 4 চাম বুলি আপোনালোকে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ক্লাसेছ বিলাক শেয়াৰ কৰিব লগতে মোৰ টেলিগ্ৰাম আৰু বাকি গোটেই ডিটেইলখিনি মই ক্লাছটোৰ শেষত জনাম আপোনালোকক লগতে জনাব বিচাৰিছো আমাৰ কোৰ্সেছৰ কথা এটো হল আমাৰ ইকুইভাৰৰ অফিচিয়েল টেলিগ্ৰাম চেনেল এটো চেনেল জয়েন কৰি আপোনালোকে আমাৰ ক্লাছ বিলাকৰ টাইমিং কেতিয়া কেতিয়া ক্লাছ হয় কি কি কোৰ্সেছ আমি লঞ্চ কৰি আছো গোটেই ডিটেইল বিলাক গম পাব এটা কিউআৰ কোড আপোনালোকে স্ক্ৰিনৰ ৰাইট সাইডে দেখিছে এটো স্ক্যান কৰি জয়েন কৰিব পাৰে যেহেতু ৰেকৰ্ডেড ক্লাছ আপোনালোকে পজ কৰি স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰে আৰু চেনেলটো জয়েন কৰিব পোনপ্ৰথমে সেইখিনি লগতে এডিআৰই 2.0 ৰ স্কিল টেষ্টৰ কাৰণে আমি কোৰ্স আগবঢ়াই আছো যদি আপুনি কনফিডেন্ট যে আপোনাৰ ৰিটেন এক্সামটো ক্লিয়াৰ হ'ব যদি হে যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যেটো প্ৰথম যেটো এক্সাম আছিল এটো যদি ক্লিয়াৰ হ'ব বুলি আপুনি কনফিডেন্ট তেতিয়া হলে আপুনি স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে আমাৰ ফালৰ পৰা 14 প্লাস লেকচাৰছ থাকিব যিয়ে গোটেই সিলেবাসটো কভাৰ কৰিব আৰু 8টা মক টেষ্ট আমি দিছো এই গোটেই কোৰ্সটো আপুনি 1999 অৰ্থাৎ 1999 টকাত লাভ কৰিব পাৰে কিন্তু বৰ্তমান এটা আৰ্লি বাৰ্ড অফাৰ দিয়া হৈছে যেটো কাৰণে 999 টকাত আপুনি গোটেই কোৰ্সটো লৈ ল'ব পাৰিব লগতে এসএসসি জিডিৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়া হলে আপোনালোকৰ কাৰণে ভাল খবৰ যে আমি কম্প্ৰিহেনসিভ কোৰ্স লঞ্চ কৰিছো যেটো অনলাইন আৰু অফলাইন দুইটা বেটছৰ কাৰণে অনলাইন বেটছটো আনলিমিটেড সিটস আৰু অফলাইন বেটছত লিমিটেড সিটস আছে গোটেই ফিচাৰছ খিনি যিখিনি আপোনাৰ স্ক্ৰিনত এটো সাইডে দেখুৱা হৈছে এই গোটেই ফিচাৰছ খিনি থাকিব কোৰ্সটোৰ দাম 1999 টকা কিন্তু বৰ্তমান 999 টকাত দি থকা হৈছে গতিকে লব বিচাৰিলে আজি যোগাযোগ কৰিব বুলি মই আশাবাদী আমি সিধা কোৱেশ্চনছৰ ফালে যাম এতিয়া সিধা কোৱেশ্চনছৰ ফালে যাম বাকি বিলাক কথা পিছত পাতিম বাকি বিলাক বাহিৰা কথা আমি পিছত পাতিম সিধা কোৱেশ্চনছৰ ফালে যাম সো আমি দেখিবলৈ পাইছো যে কি কৰা হৈছে গ্ৰেড 3 এক্সামতো ভয়েস আৰু নেৰেশন বহুতে মোক কোৱেশ্চন কৰি আছিলে স্যাৰ ভয়েস নেৰেশন এইবিলাক আহিব জানো আহিছে ভয়েস নেৰেশন আহিছে এটো বেলেগ মই দেখা নাই বেলেগ টিচাৰে যে ভয়েস নেৰেশনৰ ওপৰত ইমান বেছি গুৰুত্ব দিয়া মই কিহৰ কাৰণে গুৰুত্ব দি আছো কাৰণ এটো বেসিক লেভেলৰ বস্তু এটো বস্তু আপোনালোকক সবতে লাগিব এপ্লিকেশন এখন লিখিব লাগিলেও লাগিব নেৰেশন বা ভয়েস ঠিক আছে যিকোনো ক্ষেত্ৰতে দৰকাৰ হৈয়ে থাকে আমাৰ এনেকুৱা কম্পিটিটিভ এক্সামছতো লাগে আপুনি যদি বাহিৰত এসএসসি এক্সাম যদি দিবলৈ যায় তেতিয়া এসএসসি সাপোজ আপুনি সিজিএল এক্সামটো দিলে বা তেনেকুৱা এক্সাম দিলে আপোনাক ভয়েস নেৰেশনৰ ভাল নলেজ লাগিব নলেজ থকাটো দৰকাৰী হেতু কাৰণে আমি আৰম্ভণিতে কি কৰিছো গ্ৰামাৰৰ বহুতখিনি ক্লাसेছ আমি অলৰেডি কৰিছোৱে গতিকে যদি আমাৰ ক্লাसेছ বিলাক চাইছে তেতিয়াহলে ভাল কথা আৰু যদি নাই চোৱা তেতিয়াহলে চাবলৈ আৰম্ভ কৰিব পাৰে চেঞ্জ দ্য ফলোইং সেন্টেন্স ফ্ৰম এক্টিভ টু পেসিভ ভয়েস ইয়াৰে ভয়েসটো চেঞ্জ কৰিব লাগে দ্য চেফ কুকড আ ডেলিচিয়াছ মিল চেফ জনে কি কৰিলে এটা ডেলিচিয়াছ মিল এটা বনাইছে বা ৰান্ধিলে বুলি বলে কৈছে কি কোনটো টেন্সত আছে পাস্ট টেন্সত আছে গতিকে কি হ'ব ইফালে a delicious meal ইয়াক আমি অবজেক্ট হিচাপে ধৰি লব পাৰো the chef এটো সাবজেক্ট হিচাপে ধৰিছো এটো কি verb গতিকে আমি যদি তেনেকে কৰো তেতিয়া হলে কি হ'ব সিধাই ইয়াক আমি অবজেক্ট কৰি দিলো a delicious meal যেহেতু past টেন্সত আছে past indefinite আছে গতিকে বি ভাৰ্বটো কি হ'ব was হ'ব মেইন ভাৰ্বৰ কি বহিব থাৰ্ড ফৰ্ম বহিব cooked কাৰ দ্বাৰা by the কাৰ দ্বাৰা chef হৈ গল ওলাই গল আনসাৰটো a delicious meal was cooked by the chef কোনটোত আছে এইটো অপশন বি টোত আছে a delicious meal was cooked by the chef so আমি এটো ঠিক কৰিম বাকি কেটাত কি কি আছে ইয়াতে is হৈ আছে ইয়াতে the chef is cooking a delicious meal সিধা কি হৈছে এক্টিভ ভয়েস লিখা আছে খালি টেন্সটো বদলাই দিছে গতিকে এটো নহব হয়নে আৰু কি কৰা আছে the chef cooked by a delicious meal ইয়াতে উল্টা কৰি দিয়া আছে যে delicious mealৰ দ্বাৰাহে কুক জনক বনোৱা হৈছিল চেফ জনক ৰন্ধা হৈছিল বুলি দিছে গতিকে এটোটো ডাঙৰ কথা হৈ যাব আমি কি কৰিব নোৱাৰো অৰ্থ সালসলনি কৰিব নোৱাৰো যেতিয়া আমি ভয়েস বা নেৰেশন চেঞ্জ কৰো ইভেন ট্ৰান্সফৰমেশন অফ সেন্টেন্সটো আমাৰ হেতুৱে শৰ্ত থাকে যে আমি অৰ্থ সালসলনি কৰিব নোৱাৰো গতিকে হেতু বস্তুৰ ওপৰত গুৰুত্ব দিলে হল delicious meal was cooked by the chef ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আমি যাম
নেৰেশ্যনৰ কোৱেশ্চন এটা আহিছে নেৰেশ্যনৰ কি কোৱেশ্চন দিয়া আছে চুজ দ্য কাৰেক্টলি ৰিপৰ্টেড স্পীচ ফৰ she said I am learning French মই ফ্ৰেঞ্চ শিকি আছো তাই এইটো কথা কৈছিলে এতিয়া কি হ'ব she said এটোটো এনেকে থাকিব গতিকে she says যত দিয়া আছিল এই দুটা আমি কাটিয়ে দিব পাৰো সিধা এই দুটা কাটিয়ে দিব পাৰো কাৰণ ৰিপৰ্টিং ভাৰ্বৰ টেন্সটোৱে উল্টা কৰি পেলাই দিছে টেন্সটোৱে সলনি কৰি দিছে গতিকে যেতিয়া এনেকে বেছি সলনি হৈ থাকিব আমি কাটি দিলে হল অপচন সি আৰু ডি আমি নাচাও অপচন এ আৰু বি চাম she said that she was learning French she said that she is learning French আছে এতিয়া ইয়াতে যেহেতু past tense বহাৰ পিছত কি নহয় ইয়াতে আৰু আমি ইজ বহুৱাব নোৱাৰো ইয়াৰে লগত সংগতি ৰাখিহে বাকি গোটেইখিনি হৈ যায় গতিকে কোনটো ওলালে শুদ্ধ উত্তৰটো অপচন এ হ'ব she said that she was learning French yes she said I am learning French একেটা বস্তুকে কৈছে টেন্সও একে আছে কেনেকে হলনি হৈছে টেন্সটো ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুযায়ী হলনি হৈছে গতিকে এইখিনি হাল হলনি হ'ব বেছি ডিফিকাল্টি একো নাই আপোনালোকে চিন্তা নকৰিব আপোনালোকে বহুত এনেকুৱা ষ্টুডেন্টে মোক ফোন কৰে যিখিনি গ্ৰামাৰৰ একদম মানে বিৰাট দিগদাৰ পাই আছে বহুত দিগদাৰ পাই আছে গ্ৰামাৰ পঢ়িবৰ কাৰণে কিন্তু একো টেনচন ল'ব নালাগে আমাৰ বেসিক লেভেলৰ যিবিলাক ৰুলস ৰেকৰ্ডেড ক্লাছ বহুত কেইটা অলৰেডি দিয়া আছে কেইটামান লাইভ ক্লাছো আছে গতিকে আমাৰ চেনেলটো উৰাই ঘুৰাই চালে হ'ল ইংলিছৰ যি লাগে আপোনালোকক প্ৰায়খিনি বস্তু এটাতে পাই যাব বুলি মই দৃঢ়তাৰে ক'ব পাৰো মই একদম ডাঠি ক'ব পাৰো যি লাগিব একদমত তাৰে প্ৰায়খিনি বস্তুৱে আপোনালোকে আমাৰ চেনেলত পাব সব পাব বুলি মই এনেই নকওঁ বাৰু সব পায়ো যাব পাৰে ডাঙৰ কথা নহয় কিন্তু প্ৰায়খিনি পাবই আপোনালোকে অলৰাইট antonyms আহিছে antonyms কি হৰ হদিছে what is the antonym of abundant abundant মানে কি abundant মানে যেটো বস্তু কি plentiful scarce ample আৰু copious abundant মানে এটা চাওক abundant মানে বেলেগ abundant মানে বেলেগ abundant মানে যেটো বস্তু যিমান পৰিমাণে লাগে সিমান পৰিমাণে আছে আৰু ঠিক আছে যিমান পৰিমাণে লাগে সিমান পৰিমাণে আছে গতিকে plentiful মানেও plentiful শব্দটো কৰ পৰা আহিছে plenty শব্দটোৰ পৰা আহিছে plenty মানে কি plenty মানে যথেষ্ট যিমান লাগে তাতকে বেছি পৰিমাণৰ হ'ব পাৰে enough মানে more than enough ample মানেও তেনেকুৱা যিখিনি লাগে copious মানেও যিখিনি লাগে তেনেকুৱা যেনেকুৱা লাগে তেনেকুৱা scarce মানে হৈছে কি scarce মানে হৈছে rare যেটো বস্তু বেছি নাই সো abundantor যেটো antonym হেতু কি হ'ব scarce হ'ব যিমানখিনি পৰিমাণে লাগে সিমানখিনি পৰিমাণে নাই মানে rare হৈছে বস্তুটো বিলুপ্ত হৈছে বুজিছেনে সো তেনেকুৱা ধৰণৰ বস্তু এটা বুজোৱা হয় অলৰাইট Next question of all jabo paru question number 4 fill in the blanks this hai she had dash to the store before it closed ki hobo je ami otitor duta bostu dekhibole paisu je tai store khonole goisil ketia before it closed gotike it closed to eta ki aru she had to eta phrase time kini belegot dia ase time kini beleg dia ase kole goisil ki ekini before e bujaise etia otitor duta ghotona jetia hoy duta ghotona moi grade 4 ৰ কিনি কাৰণে বিশেষকৈ গতিকে অলপ ভাঙি পাতি কৈছো বস্তুটো অতীতত যেতিয়া দুটা ঘটনা হয় যেটো অলপ বেছি আগতে হয় বেছি আগতে হোৱা ঘটনাটো আমি কেনেকৈ লিখো বেছি আগতে হোৱা ঘটনাটো আমি past perfectত লিখো past perfectৰ গঠন অনুযায়ী অলৰেডি had ইয়াতে বহি আছে এতিয়া আমাক কি লাগে ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগে মাৰ্কেটলৈ যোৱাটো লাগে ৰাইট ষ্টৰখনলৈ যোৱাটো লাগে গতিকে কি হ'ব goes হ'ব নে went হ'ব নে going হ'ব নে gone হ'ব কোনটো হ'ব এটোটো প্ৰেজেন্ট ইনডেফিনিটত বহে এটো past indefinite এটোটো কন্টিনিউয়াস টেন্সতহে বহিব প্ৰেজেন্ট কন্টিনিউয়াস বা past continuous থাৰ্ড ফৰ্ম কোনটো gone yes she had gone to the store before it closed যেতিয়া মিলি আছে নে yes যেটাই ষ্টৰখনলৈ কেতিয়া গৈছিল ষ্টৰখন বন্ধ কৰিছিল অতীততে কিন্তু তাতকেও আগতে তাই ষ্টৰখনলৈ গৈছিল বন্ধ কৰাৰো আগতে তাই ষ্টৰখনলৈ গৈছিল সো এইটো হ'ব শুদ্ধ উত্তৰ অপচন ডি আই থিংক বুজি পালে এইটো আপোনালোকে নেক্সট চাও টেন্সৰ এটা কোৱেশ্চন আহিছে choose the correct form of verb in the past perfect tense past perfect tense কি লাগে আমাক correct form of verb লাগে টেন্সটো অলৰেডি আমাক কৈয়ে দিছে past perfect গতিকে বহুত ইজি হৈ আছে আমাৰ কাৰণে বহুত ইজি হৈ আছে কাৰণ past perfect tense ৰ গঠন আমি জানো কি by the time he arrived they dashed dinner by the time he arrived he আহি পোৱা লৈকে হিহতে অলৰেডি কি কৰিছিলে ডিনাৰ কৰিয়ে আজৰি হৈছিলে যে হিহতে ৰাতিৰ আহাৰ অলৰেডি খাইছিলে কি হ'ব finished আছে have finished আছে had finished আছে এতিয়া যদি past perfect আমি চাও past perfectত কি হয় had বহিব গতিকে had অকল এইটোতে আছে ওলাই আছে ক্লিয়াৰ হয়নে এই তিনটা কি নহয় কাৰণ have finished হলে present perfect হৈ যাব finish দিলে past indefinite হৈ যাব finishes দিলে present indefinite হৈ যাব গতিকে একেটা নহব কোনটো হ'ব অপচন এ টু হ'ব অৰ্থাৎ by the time he arrived they had finished dinner but their dinner but the dinner কিবা এটা ক'ব পাৰো একচুয়ালি দা নহয় বাৰু দা নহয় কাৰণ মিলৰ আগত আৰ্টিকেল নবহে মই এটা শৰ্টত কৈছিলো আপোনালোকক ইউটিউব শৰ্ট এটাত গতিকে কি গতিকে অপচন এ টুৱে হ'ব
হেতুৰে বাক্যটো আমি কমপ্লিট কৰিব লাগিব নেক্সট কোৱেশ্চনৰ ফালে আমি যাব পাৰো কোৱেশ্চন নম্বৰ 6 ৱৰ্ড মিনিং দিয়া আছে what does benevolent mean benevolent বুলি এটা ৱৰ্ড আছে ইয়াৰে যদি আমাক সিনোনিমো উলিয়াব দিয়ে বা মিনিং উলিয়াব দিয়ে আমি ইয়াৰ পৰা উলাব লাগিব কি আছে malevolent আছে kind hearted আছে indifferent আছে আৰু hostile আছে ঠিক আছে কি আছে malevolent আছে kind hearted আছে indifferent আছে আৰু hostile আছে এতিয়া malevolentৰ মিনিংটো benevolentতকৈ পুৰা বেলেগ আমি কি কৰিব পাৰো এন্টোনিম হিচাপে malevolentটো ব্যৱহাৰ কৰিব পাৰো malevolent মানে কি জানেনে আনৰ অনিষ্ট কৰিব বিচৰা এটা লোক malevolent কি যিয়ে মই একদম অসমীয়াত সিম্পল কে লিখি দিছো যাতে আপোনালোকে বুজি পায় যিয়ে আনৰ কি কৰিব বিচাৰে অনিষ্ট সাধিব বিচাৰে ৰাইট আৰু কি কাইন্ড হাৰ্টেড মানে বুজিয়ে পায় মৰমীয়াল হৃদয়ৰ ইনডিফাৰেন্ট মানে হৈছে যাৰ কোনো মানে একো বেছি লৰচৰ নকৰা কোনো বস্তু মানে ধৰক ভাষা বৰ্ণ নিৰ্বিশেষে সকলোকে মানে ইনডিফাৰেন্ট টু এভৰিথিং মানে কোনো বস্তুতে সি বেছি ৰিয়েক্ট নকৰে হেতুকে ইনডিফাৰেন্ট বুলি কয় হস্টাইল মানে হৈছে অলপ দূৰে থকা বেছি ওচৰত নহা মানে দূৰত্ব মেইনটেইন কৰি থকা সো বেনিভলেন্টৰ মিনিংটো হৈছে কাইন্ড হাৰ্টেড মানে মৰমীয়াল বেলেগৰ প্ৰতি তাৰ কাইন্ডনেছ আছে বেলেগৰ প্ৰতি তাৰ সিম্পেথি আছে বেলেগৰ প্ৰতি কি আছে সহানুভূতি আছে তেনেকুৱা ধৰণৰ মানুহজনকে কাইন্ড হাৰ্টেড বুলি ক'ব পাৰি সো ইয়েস এইটোৱে হ'ব মিনিং নেক্সট কি দিয়া আছে সিনোনিম বিচাৰিব দিছে সিলেক্ট দ্য সিনোনিম অফ কুইক কুইক মানে কি তাৎক্ষণিক তৎক্ষণাত যেটো বস্তু হয় এটোকে আমি কুইক বুলি কওঁ অতি ফাস্ট অতি তীব্ৰ বেগী কুইকৰ সিনোনিম বিচাৰিব দিছে সিনোনিম হলে কি হ'ব সমাৰ্থক শব্দ ইয়াতে যদি অৰ্থ কেইটা চাও আমি অপচনত স্লো ৰ‍্যাপিড ডাল আৰু লেজি মানে হৈছে এলেহুৱা চূড়ান্ত এলেহুৱা অতি দেৰিকে কাম কৰা দেৰিকে শুই উঠা তেনেকুৱা ধৰণৰ মানুহ ডাল মানে হৈছে কি যাৰ কোনো স্মাৰ্টনেছ নাই ডাল ব্ৰেইন বুলি যদি কওঁ তাৰমানে তাৰ ব্ৰেইনটোত স্মাৰ্টনেছ নাই কি বস্তু এটা দিলে পতকে কি কৰিব নোৱাৰে ক্যাপচাৰ কৰিব নোৱাৰে স্লো মানে হৈছে লেহেমিয়া সো কোনটো আছে আমাৰ ৰ‍্যাপিড ইয়েস ৰ‍্যাপিডটোৰে মিনিং হৈছে কুইক বা কুইকৰ হলনি আমি ৰ‍্যাপিড ব্যৱহাৰ কৰিব পাৰো একে অৰ্থ বুজাই খুব খৰতকীয়া আপোনালোকে কেতিয়াবা ৰ‍্যাপিডো লৈছেনে সিটিত যিখিনি থাকে আপোনালোকে ৰ‍্যাপিডো লৈ যাব পাৰে ৰ‍্যাপিডো কি বাইক ট্যাক্সি ৰ‍্যাপিডো শব্দটো ৰ‍্যাপিড শব্দটোৰ পৰাই হৈছে মানে ফাস্ট যিয়ে লৈ যাব পাৰে হে ৰ‍্যাপিড ৰাইট ৰ‍্যাপিডলি যিয়ে লৈ যাব পাৰে হেতুৱে ৰ‍্যাপিডো তেনেকে মনত ৰাখিলে হ'ল তেতিয়া মনত ৰখাৰ সুবিধা হ'ব ৰাইট নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন এৰৰ স্পটিং দিছে আইডেন্টিফাই দ্য এৰৰ ইন দ্য সেন্টেন্স হি ডোন্ট লাইক প্লেইং ফুটবল কি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ এটা বাক্য দিছে ইয়াতে কোড ভুল আছে বাৰু ইয়াতে কোড ভুল আছে যে হি ফুটবল খেলি ভাল নাপায় ইয়াতে প্লেইং ফুটবলটো কি জেৰান হিচাপে ব্যৱহাৰ হৈছে প্লেইংটো জেৰান হিচাপে ব্যৱহাৰ হৈছে প্লেইং যে কি খেলা বস্তুটো ভাল নাপায় গতিকে ইয়াতে আৰ এম ইজ আৰ এইবিলাক নবহে এনেও ইয়াতে ডাইৰেক্ট হি ডোন্ট দিব পাৰে কিন্তু কথাটো হল এটা হেল্পিং ভাৰ্ব বহি আছে ৰাইট হেল্পিং ভাৰ্বটোৰ লগতে হ'ব যি হ'ব নট বহিলেও কিবা হলেও এই হেল্পিং ভাৰ্বটোৰ লগতে হ'ব ঠিক আছে গতিকে লাইকটো হৈছে মেইন ভাৰ্ব প্লেইংটো আকৌ জেৰান্ট ইয়াতে তিনটা বেলেগ ধৰণৰ ভাৰ্ব আছে এটো হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব এটো কি এটো মেইন ভাৰ্ব এটো হৈছে জেৰান্ট গতিকে এইটো কথা মনত ৰাখিলে হল হি ডোন্টৰ হলনি কি হ'ব ইয়াতে যেহেতু হি টু কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ 3psn বুলি কৈছো একদম শৰ্টকে 3psn যেতিয়া হ'ব তেতিয়া ডোন্টৰ হলনি আমি কি কৰিব লাগে ইয়াতে ডাজন্ট লিখিব লাগে গতিকে ভুলটো ক'ত আছে আমাৰ এৰৰটো এই পাৰ্টত আছে যে হি ডাজন্ট লাইক প্লেইং ফুটবল হ'ব লাগিছিলে হি ডোন্ট দিয়া আছে গতিকে আমি এৰৰটো ক'ত স্পট কৰিলো অপচন বি আমি স্পট কৰি ললো অপচন বি ত আমি এৰৰটো স্পট কৰি ললো অলৰাইট গতিকে কি ভালকে চাই গলে হল প্ৰতিটো ইয়াৰ পিছত কি আছে আৰু এটা এৰৰ কাৰেকচন আছে চুজ দা কাৰেক্টেড সেন্টেন্স ইয়াৰে পৰা আকৌ কি কৰিব দিছে তলত যিকেটা সেন্টেন্স দিয়া আছে তাৰে যিটো কাৰেক্ট সেন্টেন্স আছে হেতু আমাক চুজ কৰিব দিছে she can sings very well she can sing very well she can to sing very well she can singing very well এতিয়া এটা কথা মই কওঁ যেতিয়া অক্সিলাৰি ভাৰ্ব এটা থাকে আগত
তেতিয়াহ'লে যি চেঞ্জ হ'ব অক্সিলাৰি ভাৰ্বটোতে চেঞ্জ হ'ব সদায়, ৰাইট? ডোন্ট, ডাজন্ট, can not, could not, এইবিলাক কি অক্সিলাৰি ভাৰ্ব যেতিয়া থাকিব সদায় চেঞ্জেছ বিলাক অক্সিলাৰি ভাৰ্বত হ'ব আৰু সদায় মেইন ভাৰ্বটো তাৰে বেসিক ফৰ্মটোতে বহিব। গতিকে বেসিক ফৰ্মত ক'ত বহি আছে? এইটোত বহি আছে, বি টোত। she can sing very well, right? ইয়াতে কি হৈ আছে? s যোগ হৈ আছে, ইয়াতে to এটা বহি আছে আগত, ইয়াতে ing লগ হৈ আছে। গতিকে অপচন এ, চি আৰু ডি কি অশুদ্ধ। অপচন বি যিটো আছে এইটোৱে হ'ব শুদ্ধ সেন্টেন্সটো। কি সদায় অক্সিলাৰি ভাৰ্বৰ পিছত যিটো মেইন ভাৰ্বটো আছে সেইটো সদায় তাৰ বেসিক ফৰ্মত বহে, সেইটো কথা মনত ৰাখিব। এই বেসিক কথাটো মনত ৰাখিলে আপোনালোকৰ নম্বৰ এটা কটা যোৱাৰ পৰা বাচি যাব। যেহেতু এবাৰ নেগেটিভ মাৰ্কিং আছে গতিকে একদম সাৱধান। যিকোনো বস্তু যেতিয়া শিওৰ নহ'ব, শিওৰ নহ'লে নিলিখিব। শিওৰ হ'ব লাগিলে কি কৰিব লাগিব? আমাৰ ক্লাसेছ বিলাক চাব লাগিব, ৰাইট? নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো। ৱৰ্ড এনালজি এটা দিছে। ৱৰ্ড এনালজি দিছে, বুক ইজ টু ৰিডিং এজ টু ফৰ্ক ইজ টু ডেশ। কিতাপ পঢ়িবৰ কাৰণে আৰু ফৰ্কটো কিহৰ কাৰণে বুলি কৈছে? ফৰ্ক মানে কি? ফৰ্কটো কি জানেনে? ফৰ্কটো এই যেটো কাটা চামুচ, এইটো হৈছে ফৰ্ক। ফৰ্ক আৰু স্পুন বুলি যে কয় এইটোকে ফৰ্ক বুলি কয়। সো বুক ইজ টু ৰিডিং, কিতাপ আমি কি কৰিব পাৰো? পঢ়িব পাৰো। আৰু ফৰ্কেৰে কাটা চামুচেৰে কি কৰে? খায়, বস্তু খাবলৈ ইউজ কৰে। ক'ত আছে? ড্ৰয়িং, ৰাইটিং, ষ্টাৰিং, ইটিং। ষ্টাৰিং মানে এনেকে বস্তু খুটি দিয়া, ৰাইটিং মানেতো জানে লিখা, ড্ৰয়িং মানে ছবি অঁকা। সো ইটিং আমি চুজ কৰিব লাগিব। ৱৰ্ড এনালজি আহিব পাৰে। ৱৰ্ড এনালজি এবাৰ আহিছে। কেনেকুৱা ৱৰ্ড এনালজি আহিছে মই এটা এক্সাম্পল দি আছো। গ্ৰেড 3 এক্সামত কি আহিছে? এনেকুৱা এটা আহিছে, শেলফ, তাৰে লগত আহিছে বুক কেছ। শেলফৰ ভিতৰত বুক কেছ থাকে, ৰাইট? আৰু কি কি আছিলে অপচনত? এনেকে আছিলে চেয়াৰ, বেঞ্চ, কি, পিয়ানো, এনেকে আছিলে। এয়া ৱৰ্ড এনালজি ক'ত আহিছে? গ্ৰেড 3 এক্সামত আহিছে। গ্ৰেড 4ৰ এক্সামটো তেনেকুৱা সিমান টাফ নাহিব পাৰে। বুক ইজ টু ৰিডিং, কিতাপ কি কৰিব পাৰি? পঢ়িব পাৰি। এণ্ড ফৰ্কেদি কি কৰিব পাৰি? খাব পাৰি। অপচন ডি ইজ দ্য ৰাইট আনসাৰ। বুজি পালে? বুজি পালে? এইটোৱে হৈছে মিনিং। ঠিক আছে, ৱৰ্ড এনালজি বিলাক চাব। এন্টনিম আহিছে আকৌ। এন্টনিম কিহৰ দিছে? অপাক। অপাক, অপাকটোৰ এনালজি কি? এন্টনিম কি হ'ব? ট্ৰান্সলুচেন্ট আছে, ক্লাউডি আছে, ক্লিয়াৰ আছে, মাৰ্কি আছে। কি হ'ব? অপেক মানে হৈছে যিটোৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়। যিটোৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়, অপেক মানে অস্বচ্ছ। অস্বচ্ছ, স্বচ্ছ মানে কি? স্বচ্ছ হ'ল বস্তুটো সেইটোৱে যিটোৰ মাজেৰে পোহৰ পাৰ হৈ যায়। গতিকে এইটো বস্তুৱে কি নকৰে? ইয়াৰ ৰিফ্ৰেকশ্যন ইণ্ডেক্সটো একেবাৰে নাই। ৰিফ্লেকশ্যন ইণ্ডেক্স থাকিব পাৰে, ৰিফ্ৰেকশ্যন নাই। গতিকে কি এই যিটো ক্লাউডি, ট্ৰান্সলুচেন্ট, তাৰপিছত মাৰ্কি, এইবিলাকৰ মিনিং ইয়াৰে লগত প্ৰায় সিমিলাৰ। অপজিট কোনটো আছে? অপজিট আছে ক্লিয়াৰ। ক্লিয়াৰ মানে হৈছে কি? যিটোৰ মাজেৰে ক্লিয়াৰলি দেখা পায়, স্পষ্টকে দেখা পায় এইটোৰ মাজেৰে। গতিকে অপেকৰ অপজিটটো কি হয়? ক্লিয়াৰ হয়। এইটো বস্তু মনত ৰাখিব। কেতিয়াবা যদি ক্লিয়াৰ দি উঠি অপজিট দিব বিচাৰে তেতিয়া কি হ'ব? তেতিয়া অপেকটো যদি অপচনত থাকে চিধা এইটো ক্লিক কৰি থৈ আহিব, যদি ক্লিয়াৰৰ এন্টনিম সোধে কেতিয়াবা। ঠিক আছে, আই থিংক এইখিনি এটাই বুজি পালে। নেক্সট কুৱেশ্যনটোৰ ফালে যাব পাৰো। নেক্সট কুৱেশ্যন কি দিয়া আছে? ডিক্সনাৰী কুৱেশ্যন এটা দিছে। একৰ্ডিং টু দ্য ডিক্সনাৰী, what is the meaning of elaborate? Elaborate মানে কি? 3 ইডিয়টছ যদি চাইছে জানিব, তাতে যে কিতাপৰ ডেফিনেশ্যন এটা কওঁতে কি কৈছিলে? Could you please elaborate? Elaborate মানে ব্যাখ্যা কৰা, বহলাই লিখা, কিবা এটা বস্তু বহলাই কোৱা, ডিটেইলত ডিসকাস কৰা। গতিকে elaborate বস্তুটো কি? বহলাই আলোচনা কৰা। সিম্পল, ডিটেইল, শৰ্ট আৰু ভগ। কি হ'ব? ভগ মানেও ছুটি, শৰ্ট মানেও ছুটি, সিম্পল মানে সৰল। ডিটেইল, ডিটেইল মানে হৈছে কি? বিস্তৃতভাৱে আলোচনা কৰা, যিটো বস্তু কি কৰা আছে? বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। গতিকে কি লিখিব লাগিব? ডিটেইলটো আমি লিখিব লাগিব এলাবৰেটৰ জেগাত। ঠিক আছে, বুজি পাইছে আটায়ে? গতিকে বেছি দিগদাৰ নাই, বেছি প্ৰব্লেম নহয় এনেকে বিচাৰিবৰ কাৰণে। আৰু বহুত বেছি টান লেভেলৰ কুৱেশ্যন আপোনালোকৰ নাহে। আপোনালোকে খালি বেসিক বস্তুখিনি ক্লিয়াৰ কৰি যাব। কাৰণ আপোনালোকে দেখিবলৈ পাইছে কি প্ৰেপজিশনৰ বস্তু আহিছে।
প্ৰেপজিশনৰ বস্তু আহিছে কোনটো সৰি pronoun আহিছে কোনটো হেৰি কৰিব লাগে তাৰ পিছত কি আহিছে আৰু টেন্স কাৰেকচন আহিছে লগত কাৰেক্ট সেন্টেন্সটো বিচাৰিব লাগে গ্ৰেড 3 এক্সামত ইফান গ্ৰেজুৱেচন লেভেলটোৰ কথা মই কোৱা নাই যেটো গ্ৰেড 3 এইচএছ লেভেলৰ পোষ্ট আছিলে তাতে তেনেকুৱা কোৱেশ্চন আহিছে পাৰ্টস অফ স্পীচ আহিছে গতিকে বহুত ইজি কোৱেশ্চনছ বিলাক আহিবলৈ গৈ আছে বহুত বেছি টান কোৱেশ্চন মনৰ ভিতৰত ভাবি এখোপামান কমপ্লেক্সিটি মাইন্ডত লৈ পেলে নাযাব যিখিনি বস্তু শিকিব সিম্পল বস্তু শিকি যাওক ভালকে শিকি যাওক কামত আহিব এক্সামৰ মাইন্ডসেটটো তেনেকুৱা এক্সামত কোনো মাষ্টাৰ অফ আৰ্টছে কোনো ইংলিশৰ এমএ আহি পেলে এক্সাম নিদিয়ে বুলি তেওঁলোকেও জানে দিব পাৰে দিলে ইংলিশখিনি ভাল হ'ব কিন্তু কি আপুনি ইয়াৰে লেভেলৰ ইংলিশখিনি পাৰিবৰ কাৰণে ইংলিশৰ এমএ হোৱাৰ দৰকাৰ নাই আপুনি কি কৰিব লাগিব বেসিক বস্তুখিনি জানি পেলে যাব লাগিব ক্লাস 9 10 এ যিখিনি বস্তু জানে বাস সেইখিনি বস্তু জানি পেলে যাওক পৰীক্ষা এনেও ভাল হ'ব ঠিক আছে পিছৰ কোৱেশ্চনটোৰ ফালে আহিছো স্পেলিং এৰৰ বিচাৰিব দিছে আইডেন্টিফাই দা কাৰেক্টলি স্পেলড ৱৰ্ড কোনটো কাৰেক্টলি স্পেলড ৱৰ্ড আছে আমাক বিচাৰিব দিছে receive accommodate definitely আৰু occurred কোনটো correctly spelled word যদি আমি চাও প্ৰথমটো যেটো দেখিছো এটোৱে কাৰেক্ট লাগে নে নালাগে নাই এইকিটা উল্টা হৈ আছে i আৰু e উল্টা হৈ আছে receive টো সদায় r e c e i v e হ'ব লাগে accommodate ইয়াতে কি হৈ আছে সিঙ্গেল m বহি আছে সদায় ডাবল c আৰু ডাবল m বহিব accommodate টো ঠিক আছে occurred টোত কি ডাবল c বহিছে ঠিকে আছে কিন্তু ডাবল r কিয় নবহিলে ডাবল r বহিব লাগিছিলে যেতিয়া ই দি নাথাকে তেতিয়া অকাৰটো এটো হয় কিন্তু যেতিয়া ই দি বহে ডাবল r ই দি হয় গতিকে এটো ভুল শুদ্ধ কোনটো ডেফিনেটলি টু শুদ্ধ yes this is definitely correct option c will be the right answer spelling বিলাক নোট কৰি লব কোনটো কাৰেক্ট স্পেলিং হয় কোনটো কি হয় নোট কৰি লব আৰু যেহেতু ৰেকৰ্ডেড ক্লাস আপোনালোকৰ কাৰণে আৰু এটা সুবিধা আছে আপোনালোকে ইচ্ছা কৰিলে কি কৰিব পাৰে স্ক্ৰিনশ্বট লৈ লব পাৰে অলৰাইট পিছৰ কোৱেশ্চনটোৰ ফালে আহিছো ইৰৰ কাৰেকচন আকৌ কৈছে choose the sentence without any rules যেটো সেন্টেন্সত ভুল নাই হেতু সেন্টেন্স বিচাৰিব দিছে it's a beautiful day it's a beautiful day it's a beautiful day it's a beautiful day it is a beautiful day এতিয়া চাওক এই যেটো ঊৰ্ধ্ব কমাটো আছে apostrophe বুলি আমি কওঁ ইংলিশত এটো কোড ইউজ হয় যেতিয়া শৰ্ট ফৰ্মৰ কাৰণে ইয়াতে যদি গুটেইখিনি লিখিয়ে দিয়া গল it is বুলি শৰ্ট ফৰ্মৰ কিবা মিনিং আছে নেকি ইয়াতে কোনো মিনিং নাই গতিকে ডি টো ভুল হয় আমি গম পাই গলো এইকেইটাত ব্যৱহাৰ হৈছে it's a beautiful day it's a beautiful day it's a beautiful day এতিয়া যেতিয়া শর্ট ফর্ম ইউজ কৰা হয় তেতিয়া কি কৰা হয় শর্ট ফর্ম ইউজ কৰিলে আমি apostrophe ইউজ কৰো ইয়াতে কিয় ইউজ কৰা নাই ইয়াতে ইউজ নাই হোৱা গতিকে এটো ভুল এই দুটাত ইউজ হৈছে কিন্তু এটা শুদ্ধ কোনটো হ'ব সাধাৰণতে পিছফালে যেতিয়া apostrophe বহে এটো কি হয় প্লুৰেল ফৰ্মক represent কৰে কিন্তু it's বুলি কোৱাৰ লগে লগে এটো এটা দিনৰ কথা কৈছে এটা দিন শর্ট ফর্মটো কি হয় it is right it is or short form সদায় এইটো হ'ব মনত ৰাখিব সদায় এইটো হ'ব ইটোৰ পিছতে বহিব এটো it's দিয়াৰ পিছত এটো দিয়াৰ কোনো অৰ্থ নাই গতিকে কাৰেক্ট আনসাৰটো কোনটো অপচন বি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ আই থিংক এটো আটাই বুজি পালে এটো ইয়াৰে পিছৰ কোৱেশ্চনটো কি সুধিছে ভয়েস change the following sentence from passive to active voice পেসিভৰ পৰা এক্টিভ ভয়েসলৈ দিব দিছে এতিয়া বাই দা অথৰটো আছে যে ইয়াতে কেতিয়াবা এটো বস্তু নিদিব কেতিয়াবা এটো বস্তু দিব কেতিয়াবা নিদিবও পাৰে a novel was written by the author was written দিয়াৰ লগে লগে আমি গম পাই গলো কি past indefinite tense was written কেতিয়া হয় past indefinite tense ত হয় গতিকে was টো কেতিয়া বহে past indefinite তে বহে যদি past continuous হলহেতেন তেতিয়া হলে was being হলহেতেন যদি past perfect হলহেতেন তেতিয়া হলে had been হলহেতেন ৰাইট আৰু perfect continuous tense ৰ voice change এনেও নহয় এটো আমি জানো গতিকে টেন্স টো আমি আইডেন্টিফাই কৰি ললো was থাকা মাত্ৰকে past আৰু was ৰ পিছত কি নাই being নাই বা had been নাই গতিকে was টো অকল was যেতিয়া বহি আছে থাৰ্ড ফৰ্মৰ আগত আমি গম পালো যে এটো past কি past indefinite tense ৰ গঠনটো কি subject v2 object right v2 মানে হৈছে verb ৰ past form টো আমি কেনেকৈ কৰিম by the author টো হৈছে ইয়াতে কি object a novel এটো হৈছে কি subject was written by এবিলাক থাকিব মাজতে এতিয়া subject আৰু object ৰ জায়গা কিটা সলনি কৰি দিম আমি the author টো ক'ত যাব আগত যাব the author কি past indefinite tense ৰ subject টো আমি পালো verb v2 টো লাগে main verb টো কি আছিল write ৰ পৰা past form টো কি the author wrote কি লিখিলে a novel খন ইফালে আহিব the author wrote a novel হৈ গল ক'ত আছে চাওক the author wrote a novel ইয়াতে আছে অপচন বি ত আছে ইয়াতে writes লিখা আছে এটো ভুল ইয়াতে is writing লিখা আছে এটোটো continuous tense টো নহয় এটো ভুল এটা ইয়াতে কি কৰা আছে has written লিখা আছে গতিকে কারেক্ট আনসারটো আমাৰ হৈ গল অপচন
বি ঠিক আছে অপশন বি টো কাৰেক্ট আনসাৰ হৈ গল এনেকে কৰিব লাগিব এনেকে কৰিব লাগিব একো টেনশন নলব ধুনীয়াকে ওলাই আছে গোটেইখিনি আনসাৰ তাৰ পিছত নেৰেশন দিয়া আছে চুজ দ্য কাৰেক্ট ট্ৰান্সফৰমেশন প্ৰথমটো কি দিয়া আছে ডি দিয়া আছে যে হি সেড আই উইল কল ইউ টুমৰো তাৰে ট্ৰান্সফৰমেশনটো কৰোতে আমাক ইনডাইৰেক্টত ফিল ইন দ্য ব্ল্যাঙ্কস কৰি দিছে আই উইল কল ইউ টুমৰো হি সেড that he dash call me the next day yes tomorrow হলনি the next day হৈছে হি সাইডৰ পৰা আই আছিলে ইয়াতে হি হৈছে ঠিকে আছে ড্যাট বহিছে কমা অৰ্ধকমা উঠি গৈছে কল কল আছে কলটো বহিলে ইয়াতে ইউৰ হলনি মি হৈ গল কি লাগে আমাক উইলৰ হলনি কি হ'ব উইলৰ পাষ্ট ফৰ্ম হ'ব উইলৰ পাষ্ট ফৰ্ম কিয় হ'ব বিকজ ইয়াতে মেইন যেটো ৰিপোৰ্টিং ভাৰ্ব এটো পাষ্ট টেন্সত আছে গতিকে হি সেড that he উইলৰ হলনি পাষ্ট টেন্স কি হ'ব would ঠিক আছে would টো ক'ত আছে অপশন বি ত আছে আমি এটো চুজ কৰিম ইয়াতে কি হ'ব would হ'ব লাগে অপশন বি টো আমি চুজ কৰিম will can could এবিলাক ইয়াতে নাহে আই থিংক আপোনালোকে বুজিয়ে পাইছে এইখিনি বহুত ইজি হয় গ্ৰামাৰটো এটা এনেকুৱা বস্তু যিটোত মানে কোনটো কোৱেশ্চন এক্স্যাক্টলি আহিব কোৱাটো একদম টান যিমান বস্তু আছে প্ৰতিটো বস্তুৰে ভিতৰত বহুত উদাহৰণ আছে গতিকে পঢ়ি তেনেকেটো শেষ কৰিব নোৱাৰি তথাপি আমি চেষ্টা কৰিম যিমানখিনি পাৰি সিমানখিনি বস্তু কভাৰ কৰিব কাৰণে 60 নম্বৰ হৈ গল নেক্সট কোৱেশ্চনৰ ফালে যাম fill in the blanks they have been living here dash 5 years এতিয়া they have been living der লগ লগ আমি কি গম পাই গলো present perfect continuous হৈ গল have been living right present perfect continuous ত কি কৰা হয় they have been living here অমুক years ইমান চনৰ পৰা ইমান সময়ৰ পৰা এবিলাক দিয়া যায় অতীতৰ কোনো এটা নিৰ্দিষ্ট পইণ্টত আৰম্ভ হয় 5 বছৰ ধৰি এটা কাম হৈ আছে বা অতীতৰ কোনোবা এটা নিৰ্দিষ্ট পইণ্টৰ পৰা এটা কাম হৈ আছে বুজিলো এতিয়া কি দিছে আমাক পইণ্ট অফ টাইম আৰু পিৰিয়ড অফ টাইমৰ কথা আপোনালোকে জানে পইণ্ট অফ টাইম কেতিয়া কাক কয় পইণ্ট অফ টাইম যেতিয়া নিৰ্দিষ্ট আৰম্ভণি পইণ্টটো আমি যেতিয়া গম পাওঁ আৰম্ভণিৰ পইণ্টটো আমি যেতিয়া গম পাওঁ যে কামটো আৰম্ভ কেতিয়া হৈছিল এটো পইণ্ট অফ টাইম বুলি কয় আৰু যেতিয়া পইণ্ট অফ টাইম দিয়া থাকে তেতিয়া কি বহে সিন্স আৰু যেতিয়া পিৰিয়ড অফ টাইম দিয়া থাকে ইয়াতে পইণ্ট অফ টাইম আছে নেকি পইণ্টটো নাই কাৰণ 1995 চনৰ পৰাহে 5 বছৰ ধৰি বাস কৰি আছে নে 2005 চনৰ পৰা নে এতিয়া কিমান 2024 চন 2019 ৰ পৰা বাস কৰি আছে নেকি কোনটো সময়ৰ পৰা আমি নাজানো কিন্তু এই পৰ্যন্ত তেওঁলোক থকা কিমান হল 5 বছৰ হল মানে আমি পিৰিয়ড অফ টাইমটো জানো টাইম পিৰিয়ডটো কিমান 5 বছৰ যেতিয়া পিৰিয়ড অফ টাইম আমি জানো তেতিয়া আমি কি ব্যৱহাৰ কৰো ফৰ ব্যৱহাৰ কৰো এইটো কথা মনত ৰাখিব পইণ্ট অফ টাইম হলে সিন্স আৰু পিৰিয়ড অফ টাইম হলে ফৰ মই লিখি দিছো ইয়াতে এইটো কথা ইয়াৰে এখন স্ক্ৰিনশ্বট লৈ ললেও হৈ যায় ইয়াৰে এখন স্ক্ৰিনশ্বট লৈ ললেও হৈ যায় এইবিলাক বস্তু গ্ৰামাৰত আপোনালোকে পাই কিন্তু বিচাৰি উলিয়াই দিব কোনে এইটো সময়ত আপোনালোকক এইবিলাক বস্তু বিচাৰি উলিয়াই দিব কোনে নিদিয়ে ৰাইট সিধা কোৱেশ্চন আনসাৰ্স ডিসকাস কৰিব মই সেইকাৰণে যিমানখিনি পাৰি কনসেপ্টটো দিব কাৰণে ট্ৰাই কৰি আছো সব যেতিয়া পিৰিয়ড অফ টাইম দিয়া থাকে আমি ফৰ ব্যৱহাৰ কৰো এইটো কথা মনত ৰাখিলে হল হেন্স দা অপশন উইল বি দা কাৰেক্ট আনসাৰ উইল বি অপশন বি বুজিলে এইটো কথা মনত ৰাখিলে হল নেক্সট কোৱেশ্চনৰ ফালে যাব পাৰো কোৱেশ্চন 18 টেন্সৰ কোৱেশ্চন এটা আছে চুজ দা কাৰেক্ট প্ৰেজেন্ট কন্টিনিউয়াস ফৰ্ম কি হয় প্ৰেজেন্ট কন্টিনিউয়াসৰ স্ট্ৰাকচাৰটো মনত পেলাও সাবজেক্ট প্লাস কি am is are তাৰ পিছত কি আহে প্লাস verb প্লাস ing প্লাস অবজেক্ট আহিব পাৰে নাহিবও পাৰে ৰাইট এতিয়া আমাক কি লাগে অবজেক্টটো বহি আছে সাবজেক্ট বহি আছে অবজেক্ট বহি আছে verb প্লাস কি লাগিব am is are তাৰ পিছত verb প্লাস ing লাগিব am is are ক'ত আছে এই দুটাত আছে নেকি নাই এই দুটাত নাই এই দুটা কাটিয়ে দিয়ক ইয়াতে has done আছে এটো নহয় am is are ক'ত বহি আছে is ইয়াতে বহি আছে হয়নে verb plus ing আছে নে yes do plus ing বহি আছে এইটোৱে হ'ব যে she is doing her homework right now আৰু right now বুলি কৈছে গতিকে is doing হ'ব সিধা সিধি এটো বস্তু দেখিলেই গম পোৱা হৈ আছে right now বুলি কৈছে is doing এই হ'ব এতিয়া কৰি থকাটোৱে বুজাব ইয়াতে আৰু বেলেগ কোৱেশ্চন নাহে মানে বেলেগ বস্তু নাহে ইয়াতে all right next questioner ফালে আমি যাব পাৰো next question number 19 word meaning উলিয়াবলৈ দিয়া হৈছে আমাক word meaning উলিয়াবলৈ দিয়া হৈছে word meaning কি what does meticulous mean meticulous মানে কি meticulous মানে যিয়ে সব বস্তু খুঁটিনাটি মাৰি জানিব বিচাৰে careless quick lazy আৰু detail oriented ঠিক আছে এতিয়া চাও careless মানে কি careless মানে হৈছে অযত্নপৰ যিজন মানুহে কি হৈ আছে ক'ত কি হৈ আছে নাজানে একদম মানে কি বুলি ক'ব পাৰি এটো মানুহ careless মানে এজন মানুহ যেনেকুৱা হ'ব লাগিছিল তেনেকুৱাৰ সম্পূৰ্ণ অপজিটটো এটো careless quick মানে হৈছে তাৎক্ষণিক lazy মানে হৈছে এলেহুৱা
সো মেটিকুলাস মানে হৈছে ডিটেইল অৰিয়েন্টেড, যিয়ে সব বস্তুৰে ডিটেইল বিচাৰে, প্ৰতিটো বস্তু ক'ত কি হৈ আছে সেইটো বস্তু ভালকে জানিব বিচাৰে, সেইজনকে মেটিকুলাস বুলি কয়। সো অপশন বি হৈ যাব ইয়াতে আমাৰ কাৰেক্ট আনসাৰ। আই থিংক এইটো আপোনালোকে বুজি পালে। আৰু কেইটামান কুৱেশ্যনে আছে, বেছি নাই, এইকেইটা ভালকে মন দি চাওক, তেতিয়া আপোনালোকৰ কামত আহিব গোটেইখিনি কথা। নেক্সট কুৱেশ্যনৰ ফালে গৈছো। চিনোনিম লাগে আমাক। সিলেক্ট দ্য চিনোনিম অফ হ্যাপি। হ্যাপি চিনোনিম লাগে। হ্যাপি মানে কি? আনন্দিত, সুখী, মনত ভাল অনুভৱ কৰি থকা। স্যাড টু কি? ইয়াৰে এন্টোনিম হৈ যায়। স্যাড টু এন্টোনিম। এতিয়া জয়ফুল, এংগ্ৰি আৰু টায়াৰ্ড। টায়াৰ্ড মানে হৈছে ভাগৰুৱা, এংগ্ৰি মানে হৈছে খঙত থকা, খঙাল, খং উঠি থকা, আৰু জয়ফুল মানে হৈছে হ্যাপিৰ সৈতে একে, আনন্দত থকা। হ্যাপিৰ সৈতে মিনিংটো একে, আনন্দিত হৈ থকা, আনন্দত থকা। বুজি পাইছে? গতিকে কথাটো তেনেকুৱা। চিনোনিম পালো আমি। নেক্সট কুৱেশ্যনৰ ফালে গৈছো। আকৌ এৰৰ স্পটিং দিছে। এৰৰ স্পটিং দিছে। আইডেন্টিফাই দ্য এৰৰ ইন দ্য সেন্টেন্স। দে গোজ টু দ্য মাৰ্কেট এভৰি সানডে। ক'ত আছে ভুলটো? দে আছে নে গোজ আছে নে টু দ্য মাৰ্কেট এভৰি সানডে? আমি বুজি পালো যে গো টু মেইন ভাৰ্ব হয়, ইয়াতে মেইন ভাৰ্ব হয়, কিন্তু কিন্তু যেতিয়া এইটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নেকি? থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰটো নহয়, দে এইটো থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ, ৰাইট? 3p এছএন যে আছিলে, এইটো 3p pn, থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ। গতিকে যেতিয়া প্লুৰেল নাম্বাৰ হ'ব, ভাৰ্বৰ পিছত আমি কি কৰিব নোৱাৰো? ই এছ বা এছ আমি লগ কৰিব নোৱাৰো। গতিকে ভুলটো ক'ত ওলাই আছে? এই পাৰ্টটোত ওলাই আছে, গোজ। এইটো পাৰ্টত ওলাই আছে, সৰি এইটোতে টিক আমি কৰিব লাগিব। এইটো পাৰ্টত ভুলটো ওলাই আছে, যিহেতু এইটো ভুল। গতিকে ভুলটো ক'ত আছে? আইডেন্টিফাই দ্য এৰৰ ইন দ্য সেন্টেন্স। আমি আইডেন্টিফাই কৰিলো বি পাৰ্টটোত আছে ভুলটো। গতিকে এনেকে কৰি গলে হ'ল, এনেকে কৰি গলে হ'ল। সিম্পল গ্ৰামাৰ। এইখিনি বস্তু একদম মানে টেনশন ল'বলগীয়া বস্তুৱেই নহয়। এইখিনি বস্তু যদি ভালকে জানে, আপোনালোকৰ বহুত কামত আহিব, বহুতখিনি কামত আহিব। নেক্সট কুৱেশ্যনৰ ফালে গৈছো। ৱৰ্ড এনালজি। বাৰ্ড ইজ টু ফ্লাই এজ ফিশ ইজ টু ডেশ। বাৰ্ড ইজ টু ফ্লাই। চৰাই কি কৰে? উৰিব পাৰে। তেতিয়া মাছে কি কৰিব পাৰিব? চৰাই যদি উৰিব পাৰে, মাছে সাঁতুৰিব পাৰে, ৰাইট? মাছে পানীত সাঁতুৰে। সুইম ক'ত আছে? এইটো অপশন এইতে ওলাই আছে। ৱাক, ৰান, ক্লাইম এইবিলাক আৰু নহয়, আৰু দৰকাৰে নাই। এইটো হৈছে আমাৰ কাৰেক্ট আনসাৰ। বুজি পালে? এনেকুৱা ধৰণৰে আহিব ৱৰ্ড এনালজি, একদম ইজি। ডিকচনাৰী কিছুমান কুৱেশ্যন আহিব পাৰে, ডিকচনাৰী অৰ্ডাৰ মতে মিলোৱা আহিব পাৰে। ডিকচনাৰী অৰ্ডাৰ মতে কেনেকে মিলাই মই বুজাই আছো বাৰু। লাষ্ট কুৱেশ্যনটো কৰি উঠি বুজাম, আৰু ইয়াৰে পিছৰ ক্লাছটোত ডিকচনাৰী ৱৰ্ড কিছুমান লৈ আনিম। ডিকচনাৰী সিৰিজ আনিম, হোম অফ এনিমেল আৰু কি আনিম, গ্ৰুপ হেৰি আনিমে, পাৰ্টস অফ স্পীচৰ আৰু কুৱেশ্যন আনিম, তেনেকুৱা। হোমোনিমছ এটা চাওক। দ্য ডেশ অফ দ্য ট্ৰী ৱাজ ষ্ট্ৰং। হোমোনিম কিহৰ কাৰণে কৈছে? যিকেইটা অপশ্যন দিয়া আছে গোটেইকেইটা একে নিচিনা উচ্চাৰণ হয়। ফ্লোৰ, ফ্লাৱাৰ, ফ্লাৱাৰ, তাৰপিছত কি? ফ্লাৱাৰ। গোটেইকেইটা চিমিলাৰ উচ্চাৰণ হয়, এইকেইটাকে হোমোনিম বুলি কয়। আৰু ইয়াৰে মিনিং এটাহে হ'ব কিন্তু। দ্য ডেশ অফ দ্য ট্ৰী ৱাজ ষ্ট্ৰং। গছত কি থাকে? ফুল থাকে। দ্য ফ্লাৱাৰ অফ দ্য ট্ৰী ৱাজ ষ্ট্ৰং। যেনে ফুলটো ষ্ট্ৰং আছিলে, পটককে সৰি নাই যোৱা। বতাহত পটককে সৰি বা পটককে মৰহি যোৱা নাই, ষ্ট্ৰং আছিলে। কি? দ্য ফ্লাৱাৰ। ইয়াৰে ক্ষেত্ৰত সদায় কি হ'ব? এইটো হ'ব, অপশ্যন বি টো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। মই ডিকচনাৰীৰ বস্তু এটা কম, গতিকে ক্লাছটো শেষলৈকে চাব। ডিকচনাৰীৰ বস্তু এটা কম, ক্লাছটো শেষলৈকে চাব। আৰু ডিকচনাৰী কুৱেশ্যন ইয়াৰে পিছত আনিম। মেথছত যেনেকে কেলেণ্ডাৰ থাকে, তেনেকে ইংলিছ লেংগুৱেজতো ডিকচনাৰীৰ কুৱেশ্যনছ থাকে দেই। গতিকে এইটো মনত ৰাখিব। বহুত ইজিয়ে হয়, কিন্তু কৰিব লাগিব, প্ৰেক্টিচ নকৰিলে নোৱাৰিব মানে। বুজি পাইছে নে? নেক্সট কুৱেশ্যনটো কি? স্পেলিং এৰৰ বিচাৰিব দিছে। হুইচ ৱৰ্ড ইজ স্পেল্ড কাৰেক্টলি? কোনটো কাৰেক্টলি স্পেল কৰা হৈছে? ডেফিনেটলি, সেপাৰেট, অকাৰেন্স আৰু ৰিচিপ্ট। কোনটো কোনটো কাৰেক্টলি স্পেল কৰা হৈছে? এতিয়া ডেফিনেটলি ইয়াতে ডেফিনেটলি আছে। ডেফি কি হ'ব লাগিছিলে? নেটলি হ'ব লাগিছিলে। সেপাৰেট ইয়াতে ইৰ সলনি কি হ'ব লাগিছিলে? এ হ'ব লাগিছিলে। ৰিচিপ্ট, ৰিচিপ্ট ইয়াতে কি হ'ব লাগিছিলে? এই দুটা বস্তু কি হ'ব লাগিছিলে? ওলোটা হ'ব লাগিছিলে। আই আৰু ইৰ পজিশন কেইটা ওলোটা হ'ব লাগিছিলে ৰিচিপ্টটোত। আৰু শুদ্ধ কোনটো আছে? শুদ্ধ আছে অকাৰেন্স। ইয়েস, অকাৰটো হয় মেইন ভাৰ্ব, কিন্তু যেতিয়া অকাৰেন্স ইয়াৰে নাউনটো লাগে, তেতিয়াহ'লে আমাক কি কৰিব লাগিব? ডাবল আৰ আমি দিব লাগিব। ই দি দিলেও আমি ডাবল আৰ দিওঁ, হয়নে? গতিকে অপশ্যন চি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। এনেকে মনত ৰাখিব। এতিয়া ডিকচনাৰীৰ কথাটো মই কৈ দিওঁ। ডিকচনাৰীৰ কথাটো সাপোজ মই কৈ দিলো, চাৰিটা স্পেলিং দিলে বোলে আকাশ, এষ্ট্ৰলজি, তাৰপিছত কি? এনালজি, আৰু কি? এলাৰ্ম। কেনেকে সজাব? কেনেকে সজাব এইকেইটা? এতিয়া ৱৰ্ড অৰ্ডাৰ চাব লাগিব। কেনেকে? এলফাবেটৰ মই এইটো বস্তু সেপাৰেট বস্তু এটা কৈছো, জাস্ট কনসেপ্টটো দিছো। ইয়াৰে পিছৰ ক্লাছত আমি ডিকচনাৰী বস্তু ডিসকাস কৰিম। যে আকাশ, গোটেই কেইটাতে প্ৰথম চাওক কি আছে? এ আছে। গোটেই কেইটাতে এ আছে প্ৰথম। সেকেন্ড কি আছে?
কে আছে, এছ আছে, তাৰপিছত কি আছে, এন আছে, এল আছে। এলফাবেটিকেলি চালে কোনটো আগত হ'ব? ABCD EF GH আহিছে কে, কেটো আগত আহিব, গতিকে আকাশৰ কেটো আগত আহিল, আকাশ আগত আহিব। তাৰপিছত চাওক আহিছে কে, এল আহিব, তাৰপিছত এম, তাৰপিছত এন, তাৰপিছত এছ আহিব। এল থাকিলে কি হ'ব? এলাৰ্ম। কেতিয়াবা ইমান ইজি নিদিবও পাৰে, তাৰপিছত কি আহিব? এনালজি আহিব, তাৰপিছত এষ্ট্ৰলজি আহিব। বুজি পালে? ডিক্সনাৰীৰ অৰ্ডাৰ মতে এতিয়া মিলি আছে। তাৰমানে প্ৰথম আখৰটো যেতিয়া একে থাকিব, ছেকেণ্ড আখৰটোৰ ফালে যায়। আপোনালোকে ফোনত কণ্টেক্ট বিলাক ছেভ কৰিলে এইটো ফৰ্মেটত যায়। ফোনত যেতিয়া আপোনালোকে কণ্টেক্ট বিলাক ছেভ কৰে, এনেকে ডিক্সনাৰীৰ নিচিনাকে যায় এনালজি, তাৰপিছতে যাব এষ্ট্ৰলজি। কাৰণ যেতিয়া প্ৰথম ৱৰ্ড কেইটাৰ হেৰি নিমিলে, প্ৰথম ৱৰ্ড কেইটাৰ যেতিয়া অৰ্ডাৰ, প্ৰথম আখৰ কেইটা এ একে আছে, ৰাইট? তাৰপিছত ছেকেণ্ড কেইটা চাব, তেতিয়া এইকেইটা যেতিয়া একে হ'ব, ছেকেণ্ড কেইটা চাব, কে আগত আহে, তাৰপিছত এল আহে, তাৰপিছত এন আহে, তাৰপিছত এছ আহে। এইটোও মিলি গ'ল। কেতিয়াবা এইটো দ্বিতীয়, তৃতীয়, চতুৰ্থ হলে একে থাকি তাৰ পিছৰটোৰে চাব লাগিব পাৰে। গতিকে কৰোতে তেনেকে কৰিব লাগিব, ভাগ ভাগ কৰি পেলাই। বুজি পাইছে? কৰোতে তেনেকে কৰিব লাগিব, যিটো কাৰণে আপোনালোকে ইংলিছ এলফাবেটখন কি, এলফাবেটৰ কোন নম্বৰত কোনটো লেটাৰ আছে সেইটো বস্তু, সেয়া আপোনালোকৰ কডিং ডিকডিং জানিব লাগিলেও, ৰিজনিঙৰ কাৰণে বা মেথছৰ কাৰণেও আপোনালোকে সেইটো বস্তু জানিব লাগে। সেইটো বস্তু ইংলিছৰ ক্ষেত্ৰতো জানি থব, চ' ডেট এনেকুৱা যদি ডিক্সনাৰী কুৱেশ্যন আহে তেতিয়াহ'লে যাতে কৰিব পাৰে এইখিনি বস্তু। বুজি পালে নে? ইজি হয়, বেছি একো দিগদাৰ নাই। আৰু ক্লাছটো কৰি যদি ভাল লাগিল তেতিয়াহ'লে কি এইখিনি বস্তু বেলেগ পিছত PDF টো পালে যাতে বুজি নোপোৱাকে নাথাকে, তাৰ কাৰণে মই লিখি দিছো। এইখিনি বস্তু কিহৰ? এইখিনি বস্তু ডিক্সনাৰীৰ এনেকুৱা ফৰ্মেশ্যনত থাকে। বুজি পালে? গতিকে সেইখিনি বস্তু পিছত PDF টো চোৱাৰ আগতে, মানে আগতে যদি ক্লাছটো চাই আহে তেতিয়াহে বুজি পাব। ঠিক আছে? PDF টো যিয়ে যিয়ে চাইছে, যদি পিছত PDF চাই আছে তেতিয়াহ'লে ক্লাছ নকৰাকে, তেতিয়াহ'লে কিন্তু দিগদাৰ হ'ব, কাৰণ এইখিনি বস্তু ডিক্সনাৰীৰ, ৰাইট? আৰু যোৱাকালি মোক সুধিছিলে গ্ৰেড 4ৰ কথা, ফোন কৰি পেলাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। গ্ৰেড 4ৰ আমি ষ্টাৰ্ট কৰি দিলো, আৰু এতিয়াৰ পৰা আপোনালোকে গ্ৰেড 4ৰ ক্লাছেছ বিলাক ৰেগুলাৰ বেচিছত, ৰেগুলাৰ ইণ্টাৰভেলত পাই থাকিব। এভৰি উইক পাব। গতিকে চিন্তা কৰিব নালাগে, ভালকে পঢ়ি থাকক, চবৰে এক্সাম ভাল হ'ব। চ' আজিলৈকে আমাৰ ক'বলগীয়া ইমানখিনিয়ে। যিসকলে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই, ইয়াৰে যদি PDF টো লাগে আপোনালোকক, মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে। টেলিগ্ৰাম চেনেলটোৰ নাম ইমন ছাৰ টিচেছ, এইটো টেলিগ্ৰাম চেনেল। আৰু আপোনালোকৰ স্ক্ৰীনৰ লেফ্ট চাইডে এটা QR কোড দিয়া আছে, সেই QR কোডটো স্কেন কৰি উঠি চেনেলটো জইন কৰিব পাৰিব। ঠিক আছে? চেনেলটো জইন কৰিব, জইন কৰিলে PDF বিলাক পাব, আৰু বেলেগ বেলেগ যি যি নোটছ লাগে মোৰ ক্লাছৰ লগত ৰিলেটেড গোটেইখিনি বস্তু, ক্লাছৰ লিংক বিলাক চববিলাক তাতে আপোনালোকে লাভ কৰি থাকিব। যেতিয়া ৰেকৰ্ডেড ক্লাছ আপলোড কৰা হয় তাতে লিংক পাব, লাইভ ক্লাছৰ কাৰণেও তাতে আপোনালোকে লিংক পাব, গোটেইখিনি বস্তু লাভ কৰিব। মোৰ লগত ৰিলেটেড চবখিনি বস্তু তাতে পাব। চ' আজিলৈ সেশনটো ইমানতে সামৰিছো। মই কথা দিছো আপোনালোকৰ গ্ৰেড 4ৰ যিখিনি বস্তু লাগে গোটেইখিনি বস্তু মই পৰীক্ষাৰ আগত অন্তত এসপ্তাহ মানৰ আগত বাকি থাকোতে শেষ কৰি দিম, আৰু লাষ্টৰ সপ্তাহটো আমি ৰিভিজন কৰিম। গতিকে গোটেই ক্লাছবিলাক চাই থাকিব, মিছ নকৰিব। আমাৰ ইকুইফাত চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ ইমানতে এৰিছো। থেংক ইউ ছ' মাছ। আৰু ইয়াৰে পিছৰ ক্লাছত পুনৰ লগ পাম, তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই।